নমস্কাৰ মই পংকজ মিডিয়াৰ আপোনালোকে চাই আছে দা নিউজ প্লাস। নিউজ প্লাসৰ এটা বিশেষ অনুষ্ঠান নিউজ প্লাস বিশেষ আৰু নিউজ প্লাস বিশেষত আমি ৰাজ্যৰ বিভিন্ন সমস্যাসমূহৰ কথা আমি আলোচনা কৰি আহিছো আৰু শেহতীয়াকৈ এতিয়া ৰাজ্যত জনজাতিকৰণ প্ৰসংগই এক বিতৰ্ক পুনৰ সূচনা কৰিছে। ট্ৰাইবেল সংঘৰ যিগৰাকী সাধাৰণ সম্পাদক আদিত্য খাকলাৰী আৰু আদিত্য খাকলাৰীয়ে কিছু মন্তব্যৰ বাবে এতিয়া 6 জনগোষ্ঠীৰ যি জনজাতিকৰণ প্ৰসংগ কেইবাটাও জনগোষ্ঠীৰ মাজত এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ হৈছে। জনজাতিকৰণ প্ৰসংগত যেহেতু নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ বাক বিতণ্ডা বা বিভিন্ন ধৰণৰ তীব্ৰ প্ৰতিবাদ এনেধৰণৰ সন্মুখীন হ'ব লগা হৈছে চৰকাৰখন। তাৰ মাজতেই আদিত্য খাকলাৰী এই মন্তব্যৰ পিছতে কিছু ক্ষোভ প্ৰকাশ কৰিছে কেইবাটাও জনগোষ্ঠীয় যিসকল সংগঠনৰ নেতা আছে তেওঁলোকে। আৰু আজিৰ দিনটোত জনজাতিকৰণৰ প্ৰসংগক লৈ কিয় আদিত্য খাকলাৰীয়ে বাৰে বাৰে কিছু বিৰূপ মন্তব্য কৰি আহিছে বা বিতৰ্ক সৃষ্টি হোৱাৰ কিছু মন্তব্য কৰিছে, এই গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আজি কথা পাতিম। আমাৰ লগত উপস্থিত আছে চুতীয়া যুৱ সন্মিলনী অসমৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়া, আৰু আমি পুনে আপোনাক স্বাগতম জনাইছো আজি অনুষ্ঠানলৈ। নমস্কাৰ। শেহতীয়াকৈ আমি জনজাতিকৰণ প্ৰসংগ যেতিয়া কথা আলোচনা হয়, যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ সময় আহি পৰে, তাৰ প্ৰাক মুহূৰ্তত দেখা যায় যে জনজাতিকৰণ প্ৰসংগটোক লৈ 6 জনগোষ্ঠীৰ মাজত এটা বিৰূপ প্ৰতিবাদৰ সৃষ্টি হয়। আৰু শেহতীয়াকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত যিটো প্ৰতিবাদ, আৰু সেই প্ৰতিবাদৰ পাছতে কিন্তু ট্ৰাইবেল সংঘৰ যিগৰাকী সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে কিছু মন্তব্য কৰিছে। এই মন্তব্যবোৰ নিশ্চয় আপুনি শুনিছে। এই মন্তব্য সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়াটো কি হ'ব? প্ৰথম কথা হৈছে অসম এখন বহু জাতি জনগোষ্ঠীৰ মিলনভূমি, বহুতো বৈচিত্ৰ্যময় সংস্কৃতিৰ অত্যন্ত চহকী সাংস্কৃতিক এখন ৰম্যভূমি হৈছে অসম। গতিকে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, যিমানবিলাক ভূমিপুত্ৰ জনগোষ্ঠী আছে, এই ভূমিপুত্ৰ জনগোষ্ঠীবিলাক যাতে অনাদি অনন্ত কাললৈকে এই অসমৰ ভূমিত যাতে সুৰক্ষিত হৈ থাকিব পাৰে, এই ভূমিপুত্ৰসকলৰ হাততেই যাতে ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, মাটিৰ অধিকাৰ যাতে থাকিব পাৰে, তাৰ কাৰণে অসম এখন জনজাতীয় ৰাজ্য হোৱাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সময়ত। 1935 চনত ভীমবৰ দেউৰীয়ে কৈছিল, যাক আমি জননেতা বুলি কওঁ, ভীমবৰ দেউৰীয়ে কৈছিল যে অসম এখন জনজাতীয় ৰাজ্য হ'ব লাগে, আৰু জনজাতীয় ৰাজ্য হ'লেহে অনাদি অনন্ত কাললৈকে এই ভূমিপুত্ৰ মানুহবিলাক সুৰক্ষিত হৈ থাকিব। কিন্তু বৰ্তমান সময়ত আদিত্য খাকলাৰী ডাঙৰীয়াদেৱে যিটো কথা কৈছে যে তেখেতে মূল সুঁতিৰ অসমীয়া আৰু এটা বেলেগ ধৰণৰ এটা প্ৰক্ৰিয়া কৰি অসমৰ ভূমিপুত্ৰ মানুহখিনিৰ মাজত ভাগ কৰাৰ তেখেতে যি ৰাজনীতি কৰিছে, এই ৰাজনীতি কৰা দেখি আমি অত্যন্ত আচৰিত হৈছোঁ যে অসমৰ আদিম ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ এজন সন্তান হৈ অসমৰ ভূমিপুত্ৰসকলক ভাগ কৰাৰ দৰে তেখেতে যি ধৰণৰ কাৰ্যসূচীত নিজকে লিপ্ত কৰাইছে, যি ৰাজনৈতিক ষড়যন্ত্ৰ তেখেত লিপ্ত হৈছে, এই ষড়যন্ত্ৰ নকৰিবৰ কাৰণে তেখেতক আমি স্পষ্টভাৱে সকিনো প্ৰদান কৰিছোঁ। আজি যদি আমি দাঁতিকাষৰীয়া অঞ্চলবিলাক চাওঁ, আমি জাতিকাষৰীয়া ৰাজ্যবিলাক, যে আজি ত্ৰিপুৰাসকল জনজাতি, কিন্তু ত্ৰিপুৰাসকলে ত্ৰিপুৰাত সুৰক্ষা অনুভৱ কৰিছে নেকি? আজি মেঘালয়লৈ যদি চাই, মেঘালয়ৰ এখন জনজাতীয় ৰাজ্য, কিন্তু মেঘালয়খন জনজাতীয় ৰাজ্য হোৱাৰ পিছতো ইনাৰ লাইন পাৰ্মিট পাবৰ কাৰণে তেওঁলোকে আজি বিধানসভাত নতুনকৈ প্ৰস্তাৱ গ্ৰহণ কৰিব লগা হৈছে। গতিকে অসমত আজি বিদেশীৰ যিদৰে আগ্ৰাসন ঘটিছে, অসমৰ ভূমি আজি বিদেশীয়ে যিদৰে চলে বলে কৌশলে আমাৰ সহজ সৰল মানুহৰ পৰা নিজৰ হাতলৈ লৈ যোৱাৰ উপক্ৰম হৈছে, আজি ৰাজনৈতিক বাঘজৰী আজি বিদেশীৰ হাতলৈ গৈছে। গতিকে এই সময়ত অসমৰ ভূমিপুত্ৰ মানুহবিলাক বাচি থাকিবৰ কাৰণে এটাই সাংবিধানিক ৰক্ষা কৱচ আছে, সেয়াই হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা। গতিকে আদিত্য খাকলাৰী ডাঙৰীয়াদেৱক আমি আপোনালোকৰ মঞ্চৰ পৰা এটা কথা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে যদিহে অসম এখন জনজাতীয় ৰাজ্য নহয়, যদিহে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নহয়, তেনেহ'লে অসমত বসবাস কৰা বৰ্তমান যিসকলক ট্ৰাইবেল বুলি সংবিধানে স্বীকৃতি দি থৈছে, সেই মানুহবিলাক ভৱিষ্যতলৈকে সুৰক্ষিত হৈ থাকিব পাৰিব নেকি? আজি ট্ৰাইবেলৰ ভূমি বিঘা 3000 বিঘালৈকে আজি বহিৰাগত বণিক গোষ্ঠীৰ হাতত অৰ্পণ কৰিছে। সেই সময়ত আদিত্য খাকলাৰী ডাঙৰীয়া মনে মনে আছে কিয়? গতিকে এনেধৰণৰ কথাবিলাক আমাৰ মাজত আছে। গতিকে এই কথাবিলাক লৈ আমি ভূমিপুত্ৰ মানুহবিলাকৰ মাজত ভাগ কৰাৰ ৰাজনীতি তেখেতক নকৰিবৰ কাৰণে পুনৰবাৰ আমি তেখেতক সকিনি প্ৰদান কৰিছোঁ। আমি যদি কওঁ এই জনজাতিকৰণ প্ৰসংগটো যিটো দাবী, সেয়া আজিৰ নহয়, দীৰ্ঘ সময়ৰ পৰাই দাবী উত্থাপন হৈ আহিছে। শেহতীয়াকৈ কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু জনজাতিকৰণ কৰিম। কিন্তু সেই কংগ্ৰেছ চৰকাৰ শেষ হৈ গ'ল বা কংগ্ৰেছ চৰকাৰ শাসন গুচি গ'ল।
তাৰপিছত বিজেপি আহিলে বিজেপিয়ে যিটো প্ৰথমতে সৰ্বানন্দ সোণোৱাল যেতিয়া চৰকাৰ আহিছিলে তেতিয়াই তেওঁলোকে কৈছিলে যে জনজাতিকৰণৰ প্ৰসংগত আমি সদায় 6 জনগোষ্ঠীৰ লগত আছোঁ আৰু আমি কেন্দ্ৰৰ সৈতে এই কথাখিনি আলোচনা কৰি আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো খুব তীব্ৰভাৱে কাম কৰিম আৰু 6 জনগোষ্ঠীক যিটো তেওঁলোকৰ দাবী আছিলে যিটো তেওঁলোকে দীৰ্ঘদিনে দাবী বিচাৰি আছিলে সেইখিনি তেওঁলোকে পূৰণ কৰিম বুলি কৈছিল কিন্তু সোণোৱাল চৰকাৰ গ'ল আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো তেওঁলোকে এখন মুখ্যমন্ত্ৰীক লৈ অধ্যক্ষতাত এখন তেওঁলোকে কমিটি গঠন কৰিছিলে তাৰপিছত প্ৰতিটো জনগোষ্ঠীৰ পৰা তেওঁলোকে ইতিহাস বিচাৰিছিলে এই কথাখিনি আগুৱাই নিছিলে আৰু মুখ্যমন্ত্ৰীও কৈছিলে যে আমি এই জনজাতিকৰণৰ প্ৰসংগটো খুব সোনকালে সমাধান কৰিম কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শেষ হ'ব হ'ল মাজত আৰু 5টা মাহ বাকী আছে কিন্তু নিৰ্বাচনৰ আগমুহূৰ্ততেই তেওঁলোকৰ এই যিটো প্ৰতিবাদ দেখিছে এই প্ৰতিবাদে ইতিমধ্যে এটা চূড়ান্ত ৰূপ লৈছে ডিব্ৰুগড় তিনিচুকীয়া যদি প্ৰতিবাদৰ কথা কওঁ আৰু তাৰ মাজত এতিয়া এই যিটো বিভ্ৰান্তিকৰ এটা মন্তব্য যে এতিয়া কৈছে যে আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলে যে পিছপৰা শ্ৰেণী এইটো এতিয়া প্ৰমাণ দিবলৈ আদিত্য ঠাকৰেয়ে কিন্তু দাবী তুলিছে তেওঁ কৈছে যে তেওঁলোকে প্ৰমাণ দিয়ক যে কংগ্ৰেছ চৰকাৰে প্ৰথম 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন তেওঁলোকে মন্ত্ৰী গোটৰ তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিলে আৰু তাৰপিছত কংগ্ৰেছ চৰকাৰে সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ কাৰণে 6 জনগোষ্ঠীয় ৰাইজে তেওঁলোকক উফৰাই বিজেপি শাসনলৈ আহিছিলে কাৰণ 2014 চনত যেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে অসমলৈ আহি শিৰ ফুলাই কৈ গৈছিল যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব কিন্তু তাৰ পিছত আজি বহু বছৰ পাৰ হৈ গ'ল লুইতৰ বুকুৱেদি বহু পানী বৈ গ'ল কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ থাকিল গতিকে তেওঁলোকে আমাক কৰা যি প্ৰতাৰণা যি প্ৰবঞ্চনা এই প্ৰতাৰণা প্ৰবঞ্চনাৰ বিপক্ষে আজি এই ক্ষুভিত ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে এয়া কোনো তথাকথিত আন্দোলন নহয় এয়া বছৰ বছৰ ধৰি 6 জনগোষ্ঠীয় ৰাইজক অসমৰ জনগোষ্ঠীয় ৰাইজক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ যি উন্মুক্ত বহিঃপ্ৰকাশ ঘটিছে গতিকে এই সময়ত অসমৰ জনসাধাৰণে ভাবিছে যে ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব অসমৰ ভূমি কেনেকৈ সুৰক্ষিত হৈ থাকিব অসমৰ ৰাজনৈতিক অধিকাৰ কেনেকৈ সুৰক্ষিত হৈ থাকিব গতিকে এই কথাবিলাক আজি মুখ্যমন্ত্ৰী মহোদয় কেইদিনমান আগত মই কোৱা দেখিলো যে অসমত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আজি সংখ্যাগৰিষ্ঠ হ'বলৈ গৈ আছে গতিকে এই মুহূৰ্তত অসমখন বচাবৰ কাৰণে অসমত বসবাস কৰা ভূমিপুত্ৰ মানুহখিনি বচোৱাৰ একমাত্ৰ সাংবিধানিক ৰক্ষা কবচেই হৈছে জনজাতিকৰণ তাৰ বিপক্ষে তাৰ আৰু কোনো গত্যান্তৰ নাই গতিকে কি বিজেপি কি কংগ্ৰেছ যোনেই নহওক তেওঁলোকে কেৱল জনজাতিকৰণৰ ইস্যুটো এক ৰাজনৈতিক আহিলা হিচাপে এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তেওঁলোকে আমাক প্ৰতাৰণাৰ দলিল হৈ পৰিছে আজি জনজাতিকৰণৰ বিষয়টো গতিকে এই সময়ত যেতিয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে জনজাতিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰ আৰু দিল্লী যেতিয়ালৈকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেই সময়ত আকৌ এক নতুন কৌশল এক ধূমকেতুৰ আবিৰ্ভাৱ হৈছে আৰু এই ধূমকেতুৱে কি কৰিব খুজিছে যে অসমৰ থলগিৰি মানুহবিলাকক ভূমিপুত্ৰ মানুহবিলাকক ভাগ ভাগ কৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ তেখেত লিপ্ত হৈছে তেখেতে কৈছে যে মূল সুঁতিৰ অসমীয়া বুলি ক'বলৈ যাওঁতে তেওঁ আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলক মূল সুঁতিৰ অসমীয়া বুলি ক'বলৈ গৈছে এতিয়া কি বড়োসকল অসমীয়া নহয় নেকি মিচিংসকল অসমীয়া নহয় নেকি তিৱাসকল অসমীয়া নহয় নেকি বা ভূমিপুত্ৰ যিমানবিলাক জনজাতীয় মানুহ আছে সেই মানুহখিনি অসমীয়া নহয় নেকি গতিকে অসমত থকা মানুহবিলাকক তেওঁ ভাগ ভাগ কৰাৰ যি ষড়যন্ত্ৰ কৰি অসমখন দ্বিখণ্ডিত কৰি উত্তাউল কৰিব খুজিছে এয়া কাৰ সুতলিপিত কৰিছে কিন্তু অসমৰ ৰাইজে বুজি পাইছে কাৰণ অসমৰ এখন জনজাতীয় ৰাজ্য হলে কাৰ লাভ হ'ব কাৰ লোকচান হ'ব যে সাধাৰণ মানুহেও বুজি পায় গতিকে তেওঁক ৰাজনৈতিক হাতিয়াৰ হিচাপে যি দ্বিতীয় পক্ষই ব্যৱহাৰ কৰিছে বা তেখেতে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ হৈ আগন্তুক সময়ছোৱাত হয়তো চাগে তেখেতে কোনো শাসকীয় দলৰ কোনোবা কেণ্ডিডেটো হ'ব পাৰে যাৰ কাৰণে তেওঁ শাসকীয় কোনোবা নেতাক গুড বুকত নিজৰ ভাল নামটো সুধিত কৰিবৰ কাৰণে বা ৰাজনৈতিকভাৱে তৈলমৰ্দন কৰিবৰ কাৰণে তেওঁ চেষ্টাত লিপ্ত হৈছে এনেকুৱা ধৰণৰ কথাবিলাকো হ'ব পাৰে বা জনজাতীয় ৰাজ্য হলে অসমৰ সম্পদ যি বহিৰাগত বণিক গোষ্ঠীয়ে লুণ্ঠন কৰে এই বহিৰাগত বণিক গোষ্ঠীৰ তেওঁ হাতিয়াৰ হিচাপে অসমত তেওঁলোকে অসমখন ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে এনেধৰণৰ বিভিন্ন কথাবিলাক আছে কিন্তু হলেও আদিত্য ঠাকৰে ডাঙৰীয়াদেৱক আমি এটা কথা ক'ব খুজিছো যে নামঘৰীয়া সংস্কৃতিৰ লগত যিসকল জড়িত হৈ আছে আজি সত্ৰ সমাজৰ লগত যিসকল জড়িত হৈ আছে অসমৰ বিহুৰ লগত যিসকল জড়িত হৈ আছে অসমৰ সংস্কৃতিৰ লগত যিসকল জড়িত হৈ আছে
প্ৰত্যেকেই হৈছে অসমীয়া গতিকে অসমীয়াক ভাগ ভাগ কৰাৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ পৰা তেখেত বিৰত থাকক বৰ্তমান সময়ত অসমত প্ৰত্যেকটো জাতি জনগোষ্ঠী অস্তিত্বৰ সংকটত ভুগিছে আৰু এই সময়ত আমি প্ৰত্যেকটো আজি বড়ো ৰাভা তিৱা মিচিং আহোম চুতীয়া মৰাণ মটক সকলোৱে একেখন মঞ্চত থিয় হৈ আমি অসমখন ৰক্ষা কৰাৰ কাৰণে যুঁজ দিব লাগে ইয়াত কোনো মূলসুঁতিৰ অসমীয়া বা জনজাতি বুলি ভাগ ভাগ কৰাৰ ৰাজনীতি যাতে তেখেতে ভৱিষ্যতে নকৰে যেটো এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে আদিত্য শাকলিয়ে আৰু এটা কথা কৈছে যে মৰাণ মটক আদিবাসীসকলক তেওঁলোকে এছটিৰ মৰ্যাদা যদি দিয়ে জনজাতিকৰণ কৰে তাত সমৰ্থন আছে কিয়নো তেওঁলোকে কৈ দিছে যে আদিবাসীসকলৰ যেহেতু আমি ঝাৰখণ্ডত যদি উৰিষ্যা মধ্যপ্ৰদেশৰ কথা কওঁ তাতে এছটি মৰ্যাদা পালে সেইকাৰণে আৰু ইয়াতো তেওঁলোকে এটা ৰাজ্যিক বেৰিয়াৰ মাজত আছিলে কাৰণ আজিলৈকে এছটি মৰ্যাদা দিয়া হোৱা নাছিলে কিন্তু তেওঁলোকক দিয়াৰ ক্ষেত্ৰত তেওঁ সমৰ্থন আছে মৰাণক দিয়া সমৰ্থন আছে মটকক দিয়া সমৰ্থন আছে কাৰণ তেওঁলোকৰ জনসংখ্যা বোলে কম আছে জনসংখ্যা কম বাবে তেওঁলোকক এই জনজাতিকৰণ দিলে তাত কোনো ক্ষতি নহয় বুলি কৈছে কিন্তু কোচ ৰাজবংশী হওক বা চুতীয়া বা আহোমসকলক যদি জনজাতিকৰণ দিয়ে তেনেহ'লে যিসকল জনজাতিৰ লোক আছে তেওঁলোকক ক্ষতি হ'ব বুলি কৈছে আৰু সেইকাৰণে তেওঁ এইখিনি সমৰ্থন কৰা নাই বুলি কৈছে তেওঁ কৈছে সেইটো কথা কৈ আছে কিন্তু এটা কথা আমি স্পষ্টভাৱে কৈছো যে এই 6 জনগোষ্ঠীক জনজাতিকৰণ এনেদৰে দিব নালাগে বৰ্তমান যিসকলৰ জনজাতি অন্তৰ্ভুক্ত হৈ আছে তালিকাভুক্ত হৈ আছে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতি দিব লাগে যাতে তেওঁলোকক অসুবিধা নোহোৱাকৈ কেনে ধৰণৰ এটা সূত্ৰ আৱিষ্কাৰ কৰা যাব সেই কথাটো অসম চৰকাৰ আছে চৰকাৰে উলিয়াব এটা সমাধানৰ সূত্ৰ যাতে বৰ্তমান এছটি হৈ থকা মানুহবিলাকৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যনত যাতে অসুবিধা নপৰে ইতিমধ্যে আমি দেখো যে আপোনাৰ OBC সকলৰ কাৰণে 27% ৰিজাৰ্ভেশ্যন আছে গতিকে সেই ৰিজাৰ্ভেশ্যনৰ বা কাটি নিও নতুনকৈ যিসকল জনজাতিৰ তালিকাভুক্ত হ'ব তেওঁলোকক আমি সুবিধা দিব পাৰো যাতে বাকি যিসকল আগৰ যিসকল এছটি আছে তেওঁলোকৰ যাতে অসুবিধা নহয় আৰু এটা বস্তু আপুনি চাব যে চুতীয়াসকল কোচসকল জনজাতিয়ে হয় তেওঁলোক খালি নন শিডিউল টাইপ তালিকা বহিৰ্ভূত জনজাতি আৰু তেওঁলোক হৈছে এছটি শিডিউল টাইপ তেওঁলোক তালিকাভুক্ত আৰু আমিবিলাক হৈছে তালিকা বহিৰ্ভূত আমাক খালি সংবিধানে জনজাতি হিচাপে স্বীকৃতিহে প্ৰদান কৰিব লাগে আমিতো ভূমিপুত্ৰ হয় আৰু তেখেতে আৰু এটা কথা কৈছে যে এই জনজাতি হোৱাৰ আগত আহোম চুতীয়াসকলে এটা সোশিও ইকোনমিক সাৰ্ভে এটা প্ৰয়োজন আছে এটা আৰ্থ সামাজিক মানে সাৰ্ভে এটা প্ৰয়োজনীয়তা আছে আমি তেখেতৰ এই কথাটো ওয়েলকাম জনাইছো ধন্যবাদ জনাইছো যে বৰ্তমান সময়ত এটা সোশিও ইকোনমিক সাৰ্ভে খুব প্ৰয়োজন আছে আৰু এই সাৰ্ভেটোৰ জৰিয়তে কোন জনগোষ্ঠী কিমান অফিচাৰ আছে তেওঁলোক ইকোনমিক্যালি কিমান ডেভেলপ হৈছে তেওঁলোকৰ মন্ত্ৰী এমএলএ কিমান আছে এই জনগোষ্ঠীবিলাকৰ মুখ্যমন্ত্ৰী হৈছে নে নাই ৰাজনৈতিকভাৱে তেওঁলোক কিমান পৰিপক্ক বা তেওঁলোকৰ এমপি আছে নাই এই কথাবোৰ পুংখানুপুংখভাৱে ওলাই পৰিব আৰু তেতিয়াই যদিহে তেওঁলোকতকৈ এই জনগোষ্ঠীকেইটা পিছপৰা হয় তেতিয়াহ'লে কিন্তু এই জনগোষ্ঠীকেইটা নিশ্চিতভাৱে জনজাতিৰ অন্তৰ্ভুক্ত হ'বই লাগিব এইটো তেওঁ কোৱা কথা গতিকে তেওঁকে এই কথাটো আমি প্ৰত্যাহ্বান জনাইছো আৰু অসম চৰকাৰ ভাৰত চৰকাৰক এটা কথা দাবী জনাইছো যে এটা ইকোনমিক সাৰ্ভেৰ প্ৰয়োজন আছে আৰু লগতে এই কথাটো কওঁ যে যেতিয়া ৰাজ্যসভাত এই বিলখন উপস্থাপন হৈছিল বিলখন উপস্থাপন হওঁতে সিলেক্ট কমিটি আৰু ট্ৰাইবেল কমিশ্যন আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই এই জনগোষ্ঠীকেইটা অৰ্থনৈতিকভাৱে পিছপৰা বুলি তেওঁলোকে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰিছিল আৰু চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ পিছতে এই বিলখন গৈ ৰাজ্যসভাত উপস্থাপন হৈছিল গতিকে সেই কথাবিলাক আদিত্য শাকলিয়ে কি নাজানে নেকি সেই কথাবিলাক কি তেওঁ নজনাকে এই কথাবিলাক তেওঁ উপস্থাপন কৰি আছে নেকি তাৰ লগে লগে তেওঁ আৰু এটা উপাধিৰ হাদিছৰ কথা কৈছে যে বৰা বৰুৱা শইকীয়া এই উপাধিবিলাক আহোমসকলৰ আছে চুতীয়াসকলৰ আছে গতিকে উপাধিৰ হাদিছৰে কেতিয়াবা তেওঁলোকে ইটো সিটো জনগোষ্ঠীটো গুচি যাব পাৰিব নেকি কিন্তু তেখেতে এই কথা নাজানে নেকি যে বৰুৱা উপাধিৰ মানুহ আহোমো আছে চুতীয়াও আছে ট্ৰাইবেলো বৰুৱা উপাধি আছে মই নাম নকওঁ বৰদলৈ উপাধি মানুহ আহোম আছে চুতীয়া আছে ট্ৰাইবেলতো এনেকুৱা বহু উপাধি আছে আজি দাস মানুহ চুতীয়া আছে আজি দাস মানুহ ট্ৰাইবেলো আছে বড়ো দাস মানুহ আছে আছে গতিকে এই কথাবিলাক তেখেতে যিবিলাক কথা কৈছে এইবিলাক একদম ক্ষুদ্ৰতম সৰু সৰু কথা এই কথাবিলাকে আমাৰ মাজত থকা যি হাতামপুৰীয়া শান্তি সম্প্ৰীতি এই শান্তি সম্প্ৰীতি কেতিয়াও বিঘ্নিত হ'ব নালাগে আমি তেখেতক পুনৰবাৰ এটা আহ্বান জনাওঁ যে আগন্তুক সময়ছোৱাত অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি এক হ'ব লাগিব আৰু এক হৈ এখন বৰ অসম গঢ়াত আমি সকলোৱে অৰিহণা যোগাব লাগিব আৰু তাৰ আগভাগ ল'বৰ কাৰণে মই তেখেতকে আহ্বান জনাইছো ইতিমধ্যে আমি এটা যেহেতু কৈছোৱে যে প্ৰতিবাদ হৈছে মৰাণ ইতিমধ্যে মৰাণৰ প্ৰতিবাদ দেখিছো আমি আদিবাসীসকলৰ প্ৰতিবাদ দেখিছো চুতীয়া যিটো জনগোষ্ঠীও বাৰে বাৰে প্ৰতিবাদ কৰিছে জনতা ভৱনো ঘেৰাও কৰিছে তাৰপিছত দিছপুৰত আহি তেওঁলোকে প্ৰতিবাদ কৰিছে কিন্তু প্ৰতিবাদৰ পাছত বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়া হৈছিলে কিন্তু এইবাৰ এতিয়া আৰু মাজত 5টা মাহ আছে আমি কৈছো চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকাল শেষ হ'বলৈ মাজত 5টা মাহ আছে
এই 5টা মাহৰ ভিতৰত যদি জনজাতিকৰণ প্ৰসংগটো আগুৱাই নিনিয়ে তেনেহ'লে পৰৱৰ্তী সময়ত আপোনালোকৰ কেনেধৰণে আগুৱাই যাব? নাই, বৰ্তমান সময়ত অসমবাসী ৰাইজ এটা অত্যন্ত দুখত আছে যে আজি এমাহৰ আগতে আমি প্ৰাণৰ শিল্পী জুবিন দাক আমি হেৰুৱাইছো। আৰু জুবিন দায়ো এটা কথা কৈছিলে, যিটো কথা আজি সৰ্বত্ৰ চৰ্চা হৈ আছে, যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। গতিকে বৰ্তমান সময়ত আমি জাতি ধৰ্ম এইবিলাক নিশেষ কৰি আমি এখন বৰ অসম গঢ়িব লাগিব। আৰু বৰ অসম গঢ়াৰ সমান্তৰালভাৱে এই অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ভৱিষ্যতলৈকে যাতে সুৰক্ষিত হৈ যায় তাৰ কাৰণে আমি কিন্তু চিন্তা চৰ্চা কৰিব লাগিব। গতিকে এই সময়, এয়াই শেষ সময় যে বৰ্তমান সময়তে যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা নহয়, তেনেহ'লে আগন্তুক সময়ছোৱাত অসমত বসবাস কৰা এই জনগোষ্ঠীবিলাক অস্তিত্বৰ সংকটত ভুগিব। অসমত অসমীয়া বুলি স্বাভিমানে জীয়াই থকাৰ আমাৰ যিটো সাহস, এই সাহস কিন্তু নৱপ্ৰজন্মই হেৰুৱাই পেলাব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আপোনাৰ মাধ্যমৰ জৰিয়তে শেষবাৰৰ কাৰণে সকিনি প্ৰদান কৰিছো যে এইবাৰ নিৰ্বাচনৰ আগত তেখেতে ইতিমধ্যে কথাও কৈছে যে 25 নৱেম্বৰত তেখেতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ৰাজ্য চৰকাৰৰ প্ৰতিবেদন প্ৰেৰণ কৰিব। গতিকে এই প্ৰতিবেদনেই শেষ প্ৰতিবেদন হওক, এই প্ৰতিশ্ৰুতিয়ে শেষ প্ৰতিশ্ৰুতি হওক, অসম আৰু অসমীয়া বাচি থকাৰ এই যুদ্ধ এয়াই শেষ যুদ্ধ হওক। আজি আমাৰ যিখন আছুৰ যিখন আপোনাৰ 6 ক্লজ, সেই ক্লজখনো যাতে ৰূপায়ণৰ ব্যৱস্থা কৰা হয়। গতিকে এই সকলোবিলাক আহ্বান আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব খুজিছো। যেটো আমি কৈছোৱেই যে জনজাতিকৰণ প্ৰসংগটো এতিয়া খুব তীব্ৰভাৱে প্ৰতিবাদ হৈছে। আগন্তুক সময়ত যেটো ৰাজনৈতিকভাৱে আপোনালোকে কিবা তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে নেকি? নিশ্চিতভাৱে আজি কংগ্ৰেছ চৰকাৰে সেই সময়ত আমাক যিহেতু তেওঁলোকে প্ৰতাৰণা কৰিছিল, তাৰ প্ৰতাৰণা 6 জনগোষ্ঠীয় ৰাইজে দিছে। এতিয়া শাসকীয় পক্ষই আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে শাসন উলিয়াইছিলে। অসমৰ জাতি মাটি ভেটি সুৰক্ষাৰ কথা তেওঁলোকে কৈছে, আৰু জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈ তেওঁলোকে যদি সেই কথাবিলাক কেৱল শ্লোগানৰ মাজতে যদি সীমাবদ্ধ ৰাখে, তেনেহ'লে অসমৰ জনসাধাৰণে নিশ্চিতভাৱে তাৰ প্ৰতিশ্ৰুতি, তাৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব, আৰু সেই প্ৰত্যুত্তৰ নিশ্চিতভাৱে তেওঁলোকৰ কিন্তু বিপক্ষে যাব। আচলতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো যিসকল এখন শক্তিশালী মঞ্চ গঠন হৈছিল, 6 জনগোষ্ঠীৰ যি ঐক্য মঞ্চ, আৰু এই ঐক্য মঞ্চখনৰ ক'ৰবাত ফাট মেলাবলৈ বা ফালিবলৈ আচলতে ষড়যন্ত্ৰমূলকভাৱে যাতে তেওঁলোকৰ মাজতে এটা বিভেদ সৃষ্টি হওক, তেওঁলোকৰ মাজতে এই ঐক্য মঞ্চখনৰ মাজত ফাট মেলক, দুৰ্বল হৈ পৰক, সেই তাৰ আচলতে ষড়যন্ত্ৰমূলক কিবা এনেধৰণৰ তৃতীয় পক্ষৰ প্ৰৰোচনাত খাক লাগি এনে মন্তব্য কৰি আছে। আপুনি চাওক, আজি 6 জনগোষ্ঠী বুলিয়ে নহয়, যে অসমখন দ্বিখণ্ডিত কৰিবৰ কাৰণে, অসমখন ভাগ ভাগ কৰিবৰ কাৰণে, অসমখনৰ জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বিঘ্নিত কৰি ৰাজনৈতিকভাৱে কোনোবাই লাভালাভ হ'বৰ কাৰণে আজি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে, বিভিন্ন ষড়যন্ত্ৰ হৈ আছে, এইটো সকলোৱে দেখি আছে। গতিকে এই সময় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ যে বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে, সেয়া সকলোৱে বুজি পাইছে। আৰু আদিত্য খাকলাৰী ডাঙৰীয়া হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আদিত্য খাকলাৰী ডাঙৰীয়াক আমি কেতিয়াও দেখা নাই যে জনজাতীয় ৰাজ্য হ'বৰ কাৰণে তেখেতে কোনোবা দিনা কৈছে। আদিত্য খাকলাৰী ডাঙৰীয়া দেৱক আমি কেতিয়াও দেখা নাই যে ট্ৰাইবেলৰ মাটি কোনোবাই দখল কৰিছে তাৰ বিপক্ষে তেওঁ মাত দিছে। আদিত্য খাকলাৰী ডাঙৰীয়াক আমি কেতিয়াও দেখা নাই যে তেখেতে ইনাৰ লাইন পাৰ্মিট হ'ব লাগে বুলি কৈছে। আজি এই কথাবিলাকত তেখেতে মাত নামাতি তেখেতে কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পিছত অসম এখন জনজাতীয় ৰাজ্য হ'বলৈ গৈ থকাৰ সময়ত তেখেতে বাধা প্ৰদান কৰিছে, এই কথাটো নিশ্চিতভাৱে সকলোৱে বুজি পাইছে, সাধাৰণ মানুহেও এই কথাটো বুজি পাইছে। গতিকে তেখেতক অসমৰ আদিম ভূমিপুত্ৰ এজন ব্যক্তি হৈ, এজন সন্তান হৈ এনেধৰণৰ প্ৰৰোচনামূলক কাৰ্যৰ পৰা নিজক আঁতৰাই ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছো। যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছিল যে অসমত কোনো আন্দোলন নাই, প্ৰতিবাদ নাই। শেহতীয়াকৈ আপোনালোকেও এটা দীঘলীয়া কাৰ্যসূচী ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা কৈছে। এই কাৰ্যসূচীটো কেনেধৰণৰ হ'ব, যিটো প্ৰতিবাদী কাৰ্যসূচী হ'ব আপোনালোকৰ জনজাতিকৰণৰ দাবীত, যিটো প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে আগতেও কৰিছে, আৰু এতিয়া কেনেধৰণে? নহয়, আমি প্ৰথম পৰ্যায়ৰ আমাৰ যিটো প্ৰতিবাদী কাৰ্যসূচী, আমি সৰুপথাৰৰ জিলাত জোৰ সমদল কৰিছিলোঁ, তিনিচুকীয়াত কৰিলোঁ, ঢকুৱাখানাত কৰিলোঁ, 3টা জেগাত আমি প্ৰতিবাদী জোৰ সমদল ইতিমধ্যে ৰূপায়ণ কৰিলোঁ। আৰু অহা 25 অক্টোবৰ তাৰিখে তিতাবৰ জিলাত জোৰ সমদল হ'ব। 29 অক্টোবৰ তাৰিখে ধেমাজি জিলাত বৃহৎ জোৰ সমদল হ'ব, য'ত লাখ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰিব। আৰু আমি তাৰ জৰিয়তে অসম চৰকাৰক শেষবাৰৰ কাৰণে সকিনি প্ৰদান কৰিম যে যদিহে আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নহয়, যদিহে আমাক স্বাভিমানে অসমৰ ভূমিত জীয়াই থকাৰ অধিকাৰ দিয়া নহয়, তেনেহ'লে আগন্তুক সময়ছোৱাত নিশ্চিতভাৱে ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলা
হ'ব গতিকে এই কথাবিলাক সময় থাকোঁতে মুখ্যমন্ত্ৰী মহোদয়ক বুজি পাবৰ কাৰণে আমি আহ্বান জনাইছোঁ এই জনজাতিকৰণৰ প্ৰসংগত যিটো দাবী তাতে বিজেপি কৰ্মকৰ্তা বা বিজেপি সদস্যসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে বিষয়টো এটা বেলেগ ধৰণে বেলেগ এটা দিশলৈ লৈ যোৱাৰ চেষ্টা কৰিছে সঁচাকেই বিজেপি সদস্য বা কৰ্মীসকলেই যিটো জনজাতিকৰণৰ দাবীৰ যিটো প্ৰতিবাদত আছেনে জড়িত নিশ্চিতভাৱে বিজেপি কৰ্মীয়ে আহি যেতিয়া জনজাতিকৰণৰ এখন আন্দোলনত উপস্থিত হৈ বিজেপি গো বেক বুলি শ্লোগান দিব পাৰে তাতকৈ আৰু চৰকাৰখনৰ কাৰণে দুখলগাজনক কথা কেতিয়াও হ'ব নোৱাৰে বুলি আমি ভাবোঁ যে চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে বিজেপি কৰ্মী আহি ইয়াত আন্দোলন সহযোগ কৰিছে হয় আজি অসমৰ গাঁৱে ভূঞে আপুনি যদি চাই বিজেপিৰ লাখ লাখ কৰ্মী আছে গতিকে সেই সকলো মানুহ আহি আজি জনজাতিকৰণৰ আন্দোলনত সহযোগ কৰিছে আজি শাসক পক্ষই হওক বিৰোধী পক্ষই হওক বা বিভিন্ন পক্ষ সকলো উভয় পক্ষই আহি আন্দোলনত উঠি পৰি লাগিছে আৰু শাসক পক্ষৰ মানুহে আহি যেতিয়া অসম চৰকাৰ হাই হাই বিজেপি গো বেক নো এছটি নো ৰেষ্ট চিঞৰিব লগা এটা পৰিৱেশ যেতিয়া অসম ভূমিত সৃষ্টি হৈছে তেনেহ'লে নিশ্চিতভাৱে জনজাতিকৰণৰ বিষয়টো যে অত্যন্ত প্ৰাসংগিক এই বিষয়টো যে অত্যন্ত স্পৰ্শকাতৰ এই কথাটো নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সময় থাকোঁতেই বুজি পোৱাটো ভাল আন যিকেইটা জনগোষ্ঠী আছে তেওঁলোকেও ইতিমধ্যে আদিত্য খাকলাৰী মন্তব্যক প্ৰত্যুত্তৰ দিছে কিন্তু প্ৰথমবাৰ যেতিয়া তেওঁ এই কথাষাৰ কৈছিল প্ৰথম মন্তব্যৰ পিছতে কিন্তু বহুকেইটা জনগোষ্ঠীয় সংগঠনে কিন্তু তেওঁ প্ৰত্যুত্তৰ দিছিলে কিন্তু তাৰ পাছত আকৌ তেওঁ সংবাদমেল আয়োজন কৰিলে আৰু একেই কথাই ক'লে যে এই জনগোষ্ঠীকেইটাক এতিয়া জনজাতিকৰণ দিয়াৰ পৰা আঁতৰত ৰাখিব লাগে অন্যথা তেখেতে আচলতে 6 জনগোষ্ঠী আৰু যিসকল বৰ্তমান ট্ৰাইবেল এই মানুহখিনিৰ মাজত এটা সংঘাত সৃষ্টি কৰি এক ধুঁৱলি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু এই ধুঁৱলি কুঁৱলী পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে তেওঁক কোনো দ্বিতীয় পক্ষই নিশ্চিতভাৱে তেখেতক তৃতীয় পক্ষই দায়িত্ব দিছে আৰু তেখেতে দায়িত্ব পালন কৰিছে তেখেতৰ আমি কি ক'ম আৰু তেখেতে সেই দায়িত্ব পালন কৰিছে যাতে ধুঁৱলি কুঁৱলী পৰিৱেশ হৈ এই জনজাতিকৰণৰ বিষয়টো যাতে স্থবিৰ হৈ যায় সেই কামটো কৰিবৰ কাৰণে তেখেতে কাৰোবাৰ পৰা ঠিকা লৈছে মানে এই আন্দোলনটো যাতে আৰু দীঘলীয়া হৈ গৈ থাকে তাৰ বাবে আচলতে এনেধৰণৰ মন্তব্য কৰি আছে না আন্দোলনটো দীঘলীয়া হওক নহওক সেই কথাটো আমি ক'ব নোৱাৰিম আন্দোলন নিশ্চিতভাৱে দীঘলীয়া হ'বই যেতিয়ালৈকে নিজৰ লক্ষ্য আমি প্ৰাপ্তি নহওঁ কিন্তু এই বিষয়টোক লৈ যে তেওঁ এক ধুঁৱলি কুঁৱলী পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যে এই জনজাতিকৰণৰ বিষয়টো যাতে স্থবিৰ হৈ যায় তাৰ যে ষড়যন্ত্ৰত যে লিপ্ত হৈছে সেই কথাটো কিন্তু নিশ্চিতভাৱে ইতিমধ্যে জনজাতিকৰণ প্ৰসংগত আৰু বহু কথা আছে কিন্তু আমি পৰৱৰ্তী সময়তো তেওঁলোকৰ কাৰ্যপ্ৰণালী কেনেকুৱা ধৰণৰ হ'ব আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে এটা দীঘলীয়া কাৰ্যসূচী তেওঁলোকে লৈছিল বিগত সময়ত দীঘলীয়া এটা আন্দোলনৰ মাজেৰে জনজাতিকৰণৰ যিটো দাবী সেয়া উত্থাপন কৰি আহিছিল আৰু শেহতীয়াকৈ প্ৰতিখন চৰকাৰে তেওঁলোকক এই দাবীৰ প্ৰতি নিৰ্বাচন আহিলে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে প্ৰলোভন দিয়ে তেওঁলোকক বিভিন্ন ধৰণৰ কৌশলেৰে আচলতে দমন কৰাৰ এটা চেষ্টা চলায় কিন্তু এইবাৰ ২৬ত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত তেওঁ যিখিনি কাম আগুৱাই নিম বুলি কৈছিল জনজাতিকৰণ দিয়াৰ যিটো প্ৰতিশ্ৰুতি দিছিল এইখিনি কিমান ধৰণৰ সম্ভৱ হ'ব মাজত আৰু 5টা মাহ আছে এই 5 মাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কাৰ্যক্ষম কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত আমি জনজাতিকৰণ প্ৰসংগটো কোনটো দিশে গৈছে আৰু আন্দোলনৰ বহিঃপ্ৰকাশ কেনেধৰণে হৈছে বা আদিত্য খাকলাৰী যি মন্তব্য এই মন্তব্যই কাক সহায় কৰিব পৰৱৰ্তী সময়তো এই বিষয়সমূহ আমি আলোচনা কৰিম আপোনালোকে চাই থাকিব তাৰ আগতে মই অকণমান এটা মানে শেষ এটা আপোনাক মানে আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যিটো সমগ্ৰ অসমবাসীক যে জুবিন গাৰ্গে যেনেদৰে কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা গতিকে আমি সকলোৱে জাতি ধৰ্ম পাহৰি আমি এখন একত্ৰিত অসমীয়া সমাজ আমি গঢ়িব লাগিব তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ আৰু এই কথাটো জুবিন দাৰ কথাৰে মই ক'ব খুজিছোঁ যে আমি নৱপ্ৰজন্ম হয় আমি চৰকাৰ ভাঙিবও পাৰোঁ চৰকাৰ পাতিবও পাৰোঁ গতিকে আমাক যদি আমাৰ লক্ষ্যৰ পৰা প্ৰাপ্তিৰ পৰা যদি আমাক বঞ্চিত কৰা হয় তেনেহ'লে নৱপ্ৰজন্মই নিশ্চিতভাৱে চৰকাৰ পাতিব আৰু নিশ্চিতভাৱে চৰকাৰ ভাঙিব ধন্যবাদ